একাষে বৃহত্তৰ জলাশয় দৰাবিল, অন্য একাষে মহাবাহু লুইত আৰু মাজত নহিৰা গাঁওখন। চিৰ বহ্নিমান লুইত, লুইতৰ বুকুতেই অদম্য শকতি। এই শকতিৰ উৎসতে নিহিত হৈ আছে অসমীয়া জনজীৱন। নমস্কাৰ, লুইতৰ পাৰে পাৰে অনুষ্ঠানটিৰে আপোনালোক আটাইকে আদৰণি জনাইছোঁ। আজি আমি উপস্থিত আছোঁ মহাবাহু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত, গুৱাহাটীৰ পৰা প্ৰায় 30 কিলোমিটাৰ নিলগত অৱস্থিত এটা অঞ্চল। দক্ষিণ কামৰূপৰ পলাশবাৰী সমজিলাৰ অন্তৰ্গত এই অঞ্চলটোত আছে স্বকীয় পৰম্পৰা, ৰীতি নীতি, কৃষ্টি সংস্কৃতি। লুইতৰ পাৰতেই গঢ় লৈ উঠিছে এনে বহু কৃষ্টি সংস্কৃতিৰে ভৰা মহীয়ান জীৱন। এই জীৱন আৰু জীৱিকাৰ জৰিয়তে আমাৰ লুইতৰ যি বহ্নিমান গতি, এই গতিক ত্বৰান্বিত কৰিছে। প্ৰিয় দৰ্শক, আজি আমি লুইতৰ পাৰে পাৰে এই অনুষ্ঠানৰ জৰিয়তে এই অঞ্চলৰ যি ৰীতি নীতি, পৰম্পৰা, কৃষ্টি সংস্কৃতি আছে, এই সকলোৰে উমান ল'বলৈ প্ৰয়াস কৰিম। আহকচোন, এই স্বকীয় কৃষ্টি সংস্কৃতি, যি স্বাভিমান আছে, এই স্বাভিমানেৰে গঢ় লোৱা এই অঞ্চলটোৰ যি পৰম্পৰা আছে, যি জীৱন আছে, জীৱিকা আছে, লুইতৰ প্ৰবাহিত গতিৰ দৰে গতি কৰি আছে, আমিও তাকেই উপলব্ধি কৰোঁ। আহক আমি আগবাঢ়োঁ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ। দক্ষিণ কামৰূপ অঞ্চলৰ পলাশবাৰীৰ লুইতৰ পাৰে পাৰে অৱস্থিত নহিৰা গাঁওখন এই অঞ্চলৰ ভিতৰতে এখন বৃহৎ গাঁও। বিভিন্ন সম্প্ৰদায়ৰ লোকে তাহানিৰে পৰা সমাজ পাতি এই গাঁৱত বসবাস কৰি আহিছে। আমাৰ কুলডুং পাৰাখন মাছমৰীয়া সম্প্ৰদায়ৰ লোক হয়। এই আমাৰ পাৰাখনত প্ৰায় 300 পৰিয়াল সংলগ্ন হৈ আছে। এই মানুহখিনি আমাৰ মাছমৰীয়া সম্প্ৰদায়ৰ হয় যদিও কিছু সংখ্যক সেই মাছ মাৰি জীৱিকা নিৰ্বাহ কৰি আছে। ইয়াৰ লগতে প্ৰধানকৈ বৰ্তমান সময়ত খেতিৰ লগত জড়িত হৈ আছে। আমাৰ মানুহখিনি পিছপৰা যদিও বৰ্তমান আৰ্থিকভাৱে সবল হৈ উঠি আহিছে। আমাৰ এই চুবুৰীটোত এটা ডাঙৰ পুখুৰী আছে, লগতে এটা ডাঙৰ ধৰ্ম মন্দিৰ আছে আৰু 774 নম্বৰ কুলডুং প্ৰাথমিক বিদ্যালয় এখন আছে। আমাৰ এই ধৰ্ম মন্দিৰটোত বহুকেইটা অনুষ্ঠান বছৰটোত অনুষ্ঠিত কৰা হয়। প্ৰথমে বহাগত আমি বহাগ বিহু উৎসৱ আমি খুব উলহ মালহেৰে পালন কৰোঁ। ইয়াৰ পিছতে আমাৰ বছৰৰ মাঘৰ আৰু ফাগুনৰ দমাহীৰ দিনাখন আমাৰ হোমযজ্ঞ খুব ধুমধামেৰে অনুষ্ঠিত কৰা হয়। এই মাঘৰ দমাহীৰ দিনাখন আমাৰ যি বছৰেকীয়া হোম উৎসৱ পালন কৰা হয়, এই পৰ্বটোত বহুত ভক্তৰ সমাগম ঘটে আমাৰ এই ধৰ্ম মন্দিৰটোত। তাহানি
মোৱামৰীয়া ৰণৰ সময়ত পিয়াহৰ পানীটুপিৰ বাবে এই গাঁৱৰ ৰাইজে গাঁৱৰ একাষে এটি পুখুৰী খান্দিছিল। স্বাভাৱিকতে পুখুৰীটোৰ নাম হ'ল মোৱামাৰী পুখুৰী। এই পুখুৰীৰ পাৰতে গঢ়ি উঠিল কৈৱৰ্ত সমাজৰ চুবুৰী। চুবুৰীটোৰ নাম কুলডুং। ইয়াতে আমি প্ৰায় 300-350 ওচৰা ওচৰি প্ৰায় এনেকুৱা মানুহ আছোঁ। আমাৰ জীৱিকা সাধাৰণতে মাছ মাৰোঁ আৰু খেতি কৰোঁ। খেতি কৰাৰ উপৰিও কিছু সংখ্যক আমাৰ খেতিৰ মাটি নোহোৱা মানুহো আছে। সেইখিনি মানুহখিনি প্ৰায় হাজিৰা কৰিব যায়। হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰি আছোঁ। তাৰে ভিতৰত আমাৰ গাঁওখনৰ আমাৰ গোটেই গাঁওখন প্ৰায় নহিৰা গাঁওখন আমাৰ চুপা হ'ল কুলডুং। নহিৰা গাঁওখনত প্ৰায় আমাৰ দক্ষিণ কামৰূপৰ ভিতৰত মানে ডাঙৰ গাঁও গোটেই গাঁওখনৰ ভিতৰত। তাৰপিছত আমাৰ গাঁওখনৰ চুপাটোত আমাৰ এটা হেৰি আছে, মন্দিৰ আছে আৰু এটা হেল্থ চেণ্টাৰ আছে আৰু আমাৰ ৰাজহুৱা পুখুৰী আছে, যাক আমি মোৱামাৰী পুখুৰী বুলিও কওঁ। আমি গোটেই ৰাইজখন আমি ইয়াতে এটা ধৰ্ম মন্দিৰত যিটো আমি বছৰেকীয়া এটা হোম উৎসৱ পালন কৰোঁ, সেই হোম উৎসৱটো আমি এই পুখুৰীৰ মাছ মাৰিয়ে পুখুৰীটোৰ পৰা যিখিনি পইচা পাওঁ সেই পইচা দিয়ে মানে হোম উৎসৱটো পালন কৰোঁ বছৰেও। এনেকৈ আমি নানা ধৰণৰ উৎসৱ পাতোঁ পুখুৰীটোৰ হেৰিতে। আমি বহাগ বিহু উৎসৱ পাতোঁ আৰু বহাগ বিহুৰ উপৰিও আমি সৰু সুৰা যিবিলাক অনুষ্ঠান থাকে, যিবিলাক আমাৰ ধৰি লওক বিষ্ণু জ্যোতি বা যিবিলাক আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে, সেইবিলাক সৰু সুৰা অনুষ্ঠান পাতি থাকোঁ। আমাৰ এটা সংঘ আছে, সংঘৰ দ্বাৰা গোটেইখিনি পৰিচালনা হয় কিনে সেইখিনি গোটেইখিনি কৰোঁ। গতিকে আমাৰ প্ৰায় মানুহখিনি আজিকালি তাৰমানে যদিও আমি মৎস্যজীৱী হ'লেও তাৰমানে মানুহখিনি ইয়াতে আমি মাছ মৰা জেগাৰ অভাৱত তাৰমানে বহুত মানুহ তাৰমানে বাহিৰত যাব লগা হৈছে। ইয়াতে খেতি কৰোঁ যদিও বেলেগ মানুহৰ খেতি আছে, মানে বেলেগ মানুহৰ মাটি লৈ কিনে খেতি কৰোঁ। নিজৰ মাটি নাই মানুহবিলাকৰ, প্ৰায় বেলেগৰ মানুহৰ মাটি লৈ কিনে আধিয়া হিচাপে বা চুকানি হিচাপে লৈ কিনে আমি প্ৰায় সেনেকৈ খেতি কৰি আমাৰ জীৱন নিৰ্বাহ কৰি আছোঁ। নহিৰা কুলডুঙত বসবাস কৰা ৰাইজৰ প্ৰধান জীৱিকা হ'ল কৃষি আৰু মাছ মৰা। মহাবাহু লুইত আৰু বৃহৎ জলাশয় দৰাবিলেই কুলডুংবাসী মাছমৰীয়া সমাজৰ প্ৰথম আৰু প্ৰধান জীৱিকাৰ উৎস। আমি এই পলাশবাৰী সমষ্টিৰ মানে নহিৰা গাঁৱৰ মানে এই কুলডুং চুপা আমাৰ গোটেইখিনি ইয়াতে মানে অনুসূচিত জাতিৰ আমাৰ আজো ককাহঁতে কৈ গৈছে, আমাৰ এই মানুহখিনি প্ৰথম মানে হেৰিত আছিল, মানে বেজৰতাৰীৰ ওচৰ মানে ধলি নদীৰ পাৰত আছিল। তাতে মানে বানপানী ভূমিকম্পৰ ফলত তিষ্ঠিব নোৱাৰি প্ৰায় আজিৰ পৰা 250 বছৰ আগতে ইয়ালৈকে আহিছিল। আহি পেলাই ইয়াতে মানে মানুহখিনি ইয়াতে জনবসতি কৰিবলৈ লয়। ইয়াতে মানে সেই 250 বছৰ আহি ইয়াতে আমাৰ মানুহখিনি ইয়াতে মানে তেতিয়াৰ পৰা সৰু মন্দিৰ এটা বনাই মানে বাঁহৰ খুঁটাৰে মানে পূজা অৰ্চনা আৰম্ভ কৰে। আৰু তেতিয়াৰ পৰা যদিও কৰি আছে, মানে আজি কিছুদিন আগৰ পৰা মানে
প্ৰায় আজি ৭৫ বছৰ আগৰ পৰা মানে ডাঙৰকৈ কৰিবলৈ আৰম্ভ কৰে আৰু তাত এইবাৰ মহাৰজক জয়ন্তী বৰ্ষ পালন কৰিলে। আমাৰ মানুহখিনি যদিনো মাছমৰীয়া, আমি মানে মাছ শাক আৰু খেতি দুয়োটাই চলাওঁ। মাছ বিলত মাৰোঁ, কিন্তু বিলটো অনুক্ৰমে মৰি আহি আছে আৰু সেই মাছ যি অলপ পাওঁ আমি বিজয়নগৰ, ৰামপুৰ এইখিনিতে বিক্ৰী কৰোঁ। কিন্তু মাছৰ ইনকামেদি পৰিয়ালটো নচলে। আমি মানে কিছু হাজিৰাও কৰিব লগা হয়, কাৰণ মাছ পহু নহৈছে, বিলটো বামাৰ ফালে গতি কৰিছে। গতিকে আমাৰ এতিয়া মানে বিলটোৰ উপাৰ্জনত কিবা এটা মানে যদি আমাক চৰকাৰীভাৱে কৰি নেদে, তাত মানে আমাৰ চলাৰ সমস্যাটো হৈ গৈছে। কিছু কৰে কিন্তু গোটেইখিনি সিহঁতে মাছো নামাৰে, কাৰণ কি মানে যিহেতুকে মাছৰ উপাৰ্জন নাই, অন্যান্য ৰাস্তাত খেতি বাতি বা মানে হাজিৰা কৰি গোটেই এনেকৈ চলি আছে আৰু। এই 20 বছৰমানৰ পৰা বয়সৰ পৰা কৰিছোঁ। কিমান সময় লাগে এখন জাল সম্পূৰ্ণ কৰিবলৈ? এখন জাল তৈয়াৰ কৰিলে লাগব তিনি বছৰমান লাগব। 3 বছৰ লাগে? লাগব। এতিয়া আপুনি এই যে জাল বছৰত কিমানখনমান তৈয়াৰ কৰি বিক্ৰী কৰিব পাৰে? জাল অলপ বিকো, কিছুমান লাগাখিনি আৰু ঘৰতো চলাওঁ, এনেকৈ আছোঁ আৰু। বজাৰ ক'ত আছে আপোনালোকৰ? বজাৰ আমাৰ 6 গাঁও আছে, ৰামপুৰ আছে, এইবিলাকত বিকা যায়। এতিয়া এই জাল বোৱা কামটো যে আপুনি কৰি আহিছে, এই কামটোৰে আপুনি ঘৰখন চলাই আছে নে বেলেগ কামো কৰে কিবা? বেলেগো কৰোঁ, কিছুমান আৰু এইটো কৰিলে হাজিৰা নিমিলিলে আৰু বেলেগ হাজিৰা কৰিব লগা হয়। হাজিৰা কৰে। খেতি বাতি কৰেনে আপুনি? খেতিৰ কামো অলপ আছে, খোৱা লোৱাকৈ এনেকৈ অলপ কৰোঁ। খোৱা লোৱা কৰে। এতিয়া এই কামটো যে আপুনি কৰি আছে, জাল বোৱা কামটো, আৰু আপোনালোকৰ গাঁৱত এনেকুৱা মানুহ আগবাঢ়ি আহিছেনে শিকিবৰ কাৰণে? নাই, অহা নাই কাৰো লোকক। আৰু যদি আগবাঢ়ি আহে আপুনি শিকাব বিচাৰিব? শিকাব পাৰিলোঁ হয়, আৰু নাহিলে কাক শিকাব যায় ঘৰক। এতিয়া এই এখন যে জাল আপোনালোকে নিৰ্মাণ কৰে আপুনি, কিমানমান খৰচ পৰে? খৰচ হয় ভালোখিনি হয়তো। অনুমান 8 কিলোমান সূতা লাগে, আৰু এইগিলা লোহা লাগে বহুত, 5 কিলোমান লোহা লাগে। খৰচ কিমানমান টকা পৰিব? খৰচ এতিয়াতো বহুতেই হৈছে, এতিয়া 5-6 হাজাৰ লগা হৈছে এখন জালত? এনেই জালত। বিক্ৰী কিমানত কৰে? বিক্ৰী কৰোঁ এনেই ক'ৰবাত 4-5 এনেকৈ বিক্ৰী কৰা যায় কেতিয়াবা। কিমান দীঘল জালখন, কিমান সতীয়া? আছে মোৰ হাততে 8 হাতমান। কি প্ৰকাৰৰ জাল আপুনি গুঠে? বেলেগো আছে, বেলেগো আছে আৰু। কি জাল আছে কওকচোন? এই জালে পলোৱা মৰা জালো আছে, পলোৱা মৰা জাল। আৰু এই লাঙি জালো আছে, লানি জালো আছে। আৰু বাঁহৰ কামো আছে, বাঁহৰ চেপা বহলাও আছে। বেলেগো আছে, এখন যিটো ভাত খাব নোৱাৰা, বেলেগো লাগব সময়। গতিকে এখন বাৰিষাৰ, এখন খলিৰ বস্তু, এখন বাৰিষাৰ বস্তু হ'লে মোক এই বাঁহৰ বস্তু লাগব, চেপা বহলা লাগব, চেপা চঢ়া এইগিলা লাগব আমাক। আমাৰ চুবুৰীটোৰ নাম হ'ল কুলডুং। কুলডুং শব্দটোৰ অৰ্থ হৈছে কুল যোগ ডং, মানে কুলৰ পাৰ। ডং মানে হ'ল মানে গভীৰ পানী থকা ঠাই, এইটো কুলডং বুলি এনেকৈ কুলডং হৈছে শব্দটো। আমাৰ গাঁওখন আগতে, আমাৰ চুবুৰীটো আগতে এই দক্ষিণ সৰু বংশৰ অন্তৰ্গত আছিল, কিন্তু ভূমিকম্পৰ ফলত 1892 চনত যেতিয়া এটা ডাঙৰ ভূমিকম্প হৈছিল, সেই ভূমিকম্পৰ ফলত স্থানান্তৰ হৈ বৰ্তমান মহামুৰি পুখুৰীৰ পাৰত অৱস্থিত হয়। আমাৰ গাঁওখনত এখন LP স্কুল আছে পূব দিশত। আমাৰ ওচৰ চুবুৰীয়াবোৰৰ ল'ৰা ছোৱালীবোৰে তাতে শিক্ষা দীক্ষা আহৰণ কৰে। তাৰপিছত আমাৰ ইয়াত এটা মহামুৰি পুখুৰী আছে, এই পুখুৰীটোৰ পৰা ৰাইজে তাত
মাছ পালন কৰে, পালন কৰি তাৰ যিটো ইনকাম হয় তাৰ পইচাৰে আমাৰ এটা ৰাজহুৱা মন্দিৰ আছে, সেই মন্দিৰটোত বছৰেকীয়া হোমোৎসৱ পালন কৰে প্ৰত্যেক বছৰে। যোৱাবেলিও আমাৰ মহাৰাজত জয়ন্তী উদযাপন কৰিছিল 3 দিনীয়া কাৰ্যসূচীৰে। আমাৰ যিটো মন্দিৰ তাত আয়তীসকলে এই নাম প্ৰসংগ নিয়মিতভাৱে কৰি আহি আছে আৰু আমাৰ ইয়াত সাংস্কৃতিক দিশটোত অলপ উন্নত বুলি মই ভাবোঁ, কাৰণ আমাৰ ইয়াত অকল নামঘৰতে অকল সেই নকৰে, এই নাম প্ৰসংগ নকৰে। আমাৰ ইয়াত চৈতালি নাম আছে, আমাৰ ইয়াত ঢুলীয়া আছে, বেণ্ড পাৰ্টি আছে বহুকেইধৰা। গতিকে আৰ্থিক দিশটো আমাৰ সিমান উন্নত নহয় আৰু আমাৰ আৰ্থিক দিশটো শোচনীয়। আৰু আমাৰ ইয়াত যিখন ৰিজাৰ্ভ আছে তাত যদি আমি যিহেতু মৎস্যৰ লগত জড়িত মানুহ, যদি তাত যদি আমাক ফিচাৰী খান্দি পেলাই যদি আমাক যদি চৰকাৰে সেইখিনি যদি কৰিব দিয়ে, হয়তো আমাৰ জাতিটো অকণমান উন্নত, অনাগত দিনত উন্নত জাতৰ হ'ব বুলি মই ভাবোঁ। সময়ৰ লগে লগে এই গাঁৱৰ যুৱ সমাজ আৰু চৰকাৰৰ পৃষ্ঠপোষকতাত গঢ়ি উঠিছে শিল্প সংস্কৃতিৰ কেন্দ্ৰস্বৰূপ সংঘ, সভাঘৰ, নামঘৰ, স্বাস্থ্যকেন্দ্ৰ, বিদ্যালয় ইত্যাদি। মই নহিৰা কুলডুং উপস্বাস্থ্য কেন্দ্ৰত আজি 2016 বছৰে ইয়াত কাম কৰি আছোঁ। এই গাঁৱত মই একদম নিজৰ দৰে মোৰ যিখিনি মোৰ লেভেলত কৰিবলগীয়া মই গোটেইখিনি কৰি আছোঁ। আৰু এই ৰাইজৰ পৰা, কুলডুং ৰাইজৰ পৰা মই নিজৰ গাঁৱৰ দৰে মই যথেষ্ট সন্মান, মৰম, আদৰ গোটেইখিনি পাইছোঁ। ইয়াৰ যুৱ প্ৰজন্মই হওক, গোটেই বৃদ্ধৰ পৰা আই মাতৃসকলে মোক নিজৰ পুত্ৰৰ দৰে মৰম কৰে। সেয়ে মই এই গাঁৱত কাম কৰি মোৰ নিজৰ ঘৰত কাম কৰা যেন লাগি আছে। আৰু মই মোৰ লেভেলত যিখিনি কৰিবলগীয়া, প্ৰেছাৰ চোৱা, চুগাৰ চোৱা, কমিউনিকেবল ডিজিজ, নন কমিউনিকেবল ডিজিজ, ফেভাৰৰ যিখিনি কাম, ৰাইজক এৱাৰনেছ কৰা বা ডেংগু এৱাৰনেছ, মেলেৰিয়া এৱাৰনেছ, JE এৱাৰনেছ, যিখিনি মোৰ লেভেলৰ কাম মই ৰাইজৰ মাজত মোৰ সম্বল মতে মই দি আছোঁ।
লুইতৰ পাৰে পাৰে কুলডুঙৰ মাজেৰে আমি আহি আহি উপস্থিত হলোহি এয়া দৰাবিলৰ পাৰত। দৰাবিল যেন সমন্বয়ৰ প্ৰতীক। কুলডুংবাসী ৰাইজৰ লগতে এই বৃহত্তৰ অঞ্চলটোৰ যিসকল মাছমৰীয়া লোক আছে তেখেতসকলৰ জীৱন নিৰ্বাহৰ যেন প্ৰধান উৎস এই দৰাবিল। এই দৰাবিলতে গৰু আৰু অন্যান্য জীৱ জন্তুসকলেও চৰণীয়া পথাৰ হিচাপে নিজৰ এক সৌন্দৰ্যক মহীয়ান কৰি ৰাখিছে। প্ৰিয় দৰ্শক, কুলডুঙৰ স্বকীয় পৰম্পৰা কৃষ্টি সংস্কৃতিয়ে তেওঁলোকক আগবঢ়াই লৈ যাব ভৱিষ্যতৰ দিশলৈ। আমি আশাবাদী শিক্ষা আৰু সামাজিক উত্তৰণৰ লগে লগে এই অঞ্চলটোৱে এদিন বিকশিত অঞ্চল হিচাপে পূৰ্ণতা লাভ কৰিব। সেই আশাৰে লুইতৰ পাৰে পাৰে আজিৰ এই খণ্ডৰ পৰা আমি বিদায় মাগিছোঁ। চাই থাকিব DD অসম। ধন্যবাদ।